গুড মৰ্নিং। কি খবৰ তোমালোকৰ? নিশ্চয় ভালে আছা ন? এতিয়া তোমালোকে টিভি চাই আছা ন? যোৱা সপ্তাহত বাৰু আমি কি শিকিছিলো? মনত আছেনে তোমালোকৰ? যোৱা সপ্তাহত আমি যোগৰ বিষয়ে শিকিছিলো। আৰু তোমালোকক কেইটামান যোগ অংক কৰিবলৈ দিছিলো। মনত আছে নিশ্চয়? আৰু তোমালোকেও কৰিছা নিশ্চয়? আজি আমি বিয়োগ কৰা শিকিম। আহাচোন আমি পাঠ নং 5ত বিয়োগ কেনেকেনো কৰে সেই সম্পৰ্কে আলোচনা কৰো। তাৰ আগতে আমি এই পাঠটিৰ পৰা তোমালোকে কি কি শিকিবা সেইখিনি চাই লওঁ। শিকনৰ ফলাফল। বাস্তৱ বস্তু আৰু ছবি ব্যৱহাৰ কৰি বিয়োগ কৰিব পাৰিব। তোমালোকে বস্তু আৰু ছবিৰ সহায়ত বিয়োগ কৰিব পাৰিবা। বিয়োগ চিহ্ন ব্যৱহাৰ কৰি সংখ্যা বিয়োগ কৰিব পাৰিব। বিয়োগ চিহ্ন ব্যৱহাৰ কৰি তোমালোকে সংখ্যাবিলাকো বিয়োগ কৰিব পাৰিবা। দৈনন্দিন জীৱনত 1ৰ পৰা 9লৈ সংখ্যা বিয়োগ কৰিব পাৰিব আৰু সমস্যা সমাধান কৰিব পাৰিব। তোমালোকৰ জীৱনত কিছুমান সমস্যা বজাৰ কৰাৰ ক্ষেত্ৰত হওক, ঘৰতেই হওক, বিয়োগ কৰাৰ যিবিলাক সমস্যা আহিব সেইবিলাক তোমালোকে সমাধান কৰিব পাৰিবা। আৰু এই পাঠটিৰ জৰিয়তে তোমালোকে পুনৰ ধাৰণা পাবা। হ'ব? এতিয়া আমি পাঠটি আলোচনা কৰো। পাঠটিত তোমালোকৰ আৰম্ভণিতে এটি ধুনীয়া পদ্য দিছে। গাওঁ আহাচোন। থালত আছিল 3টা কণী, পোনাই খালে এটা, থালত এতিয়া বাকী থাকিল খাবলৈ মাথোন 2টা। 3ৰ পৰা 1 গলে হাতত থাকে 2, বিয়োগ কৰা ইয়াকে কয়, বুজিলো এতিয়াহে মই। থালত আছিল 3টা কণী, পোনাই খালে এটা, থালত এতিয়া থাকিল বাকী খাবলৈ মাথোন 2টা। 3ৰ পৰা 1 গলে হাতত থাকে 2, বিয়োগ কৰা ইয়াকে কয়, বুজিলো এতিয়াহে মই। তোমালোকে বাৰু বুজিছানে? যেতিয়া আমাৰ হাতত থকা বস্তু আমি কাৰোবাক দি দিওঁ বা আমাৰ পৰা আঁতৰ কৰি দিওঁ, তেতিয়া সেইটো বিয়োগ কৰা বুলি কোৱা হয়। কিমান আছিল, কিমান থাকিল? ছবিকেইখন চোৱাচোন। প্ৰথম ছবিখনত 4টা কুকুৰাৰ পোৱালি আছিল। তাৰপিছত সেই 4টাৰ পৰা 2টা আঁতৰি গল। এতিয়া ইয়াত কিমানটা বাকী থাকিল? 4ৰ পৰা 2টা আঁতৰি যাওঁতে থাকিল 2টা। ঠিক তেনেদৰে তলৰ ছবিখনত 5টা হাঁহ আছিল। এই 6টা হাঁহৰ পৰা 3টা আঁতৰি গল। এতিয়া কেইটা থাকিল? 3টা। 3। এইখনত চোৱা। গছৰ ডালত 2টা চৰাই আছিলে। তাৰ পৰা এটা উৰি গল। আৰু বাকী কেইটা থাকিল? এটা থাকিল। এতিয়া চোৱা। নেক্সট ছবিখনত আছিলে গছৰ ডালত 3টা চৰাই। আৰু 3টাৰ পৰা এটা উৰি গল। এইবাৰ কিমানটা থাকিব? 3টাৰ পৰা এটা গলে 2টা। ইয়াত হব 2। এইবাৰ গছৰ ডালত আছিল 4টা চৰাই। 4টাৰ পৰা আমাৰ এটা উৰি গল। কেইটা থাকিব? 4ৰ পৰা এটা গলে 3টা থাকিব। 3। তাৰ পিছৰ ছবিখনত 5টা চৰাই আছিল। তাৰ পৰাও এটা উৰি গল।
5টাৰ পৰা এটা উৰি যোৱাৰ ফলত ইয়াত থাকিব 4টা এতিয়া চোৱা তোমাৰ হাতত ধৰা 6ডাল পেন্সিল আছিল 6ডাল পেন্সিল আছিল দুডাল তিনি 4 5 6 কেইডাল আছিলে 6 তুমি ইয়াৰে তোমাৰ ভাইটিক দিলা 3ডাল কিমান ডাল দিলা 3ডাল এই 6ডালৰ পৰা দুডাল 3ডাল এই 3ডাল তুমি ভাইটিক দি দিলা এতিয়া ইয়াত কিমান ডাল থাকিব 1 2 3 3ডাল থাকিব তোমাৰ হাতত থাকিব 3ডাল ছয়ৰ পৰা 3 গলে কিমান থাকিব 3 এতিয়া 6 আৰু 3ৰ মাজত মই এটা চিন দিছো দেখিছানে তোমালোকে এই চিনটোক কি বুলি কোৱা হয় বাৰু এই চিনটোক কোৱা হয় বিয়োগ চিন এইটো চিনক কোৱা হয় বিয়োগ চিন মনত থাকিব এই চিনটো ব্যৱহাৰ কৰি তোমালোকে সংখ্যাবোৰ বিয়োগ কৰিব লাগিব মনত থাকিব নহয় এতিয়া আমি বিয়োগ কৰো আহা ইয়াত চোৱা 5ৰ পৰা 3 গলে কিমান থাকিব 2 এতিয়া ইয়াত আছে 6টা 6ৰ পৰা 3টা গলে 6ৰ পৰা 3টা গলে থাকিব 3 তোমালোকে কিতাপত এইকেইটা কৰিবা ইয়াত বাৰু কেইটা আছে 1 2 3 4 5 6 7 7টা আছে নহয় নে 7ৰ পৰা 3টা গলে ইয়াত কিমানটা থাকিল 4টা ঠিক তেনেদৰে তলৰ ছবিটোত প্ৰথমত কেইটা আছে 6টা আছে 1 2 3 4 5 6 7 8টা আছে ইয়াৰে 4টা গলে কেইটা থাকিব 4টা এইটো তোমালোকে নিজে কৰিবা এতিয়া আমি সংখ্যা কেনেদৰে বিয়োগ কৰে সেইটো চাও 2ৰ পৰা 1 গলে ধৰা তোমাৰ তাত দুডাল পেন্সিল আছিল তাৰ পৰা এডাল তুমি ভন্টিক দি দিলা তেতিয়া কিমান ডাল থাকিব তোমাৰ তাত এডাল গতিকে 2ৰ পৰা 1 গলে থাকিব 1 3ৰ পৰা 1 গলে থাকিব 2
3 পৰা 2 গলে থাকিব 1 5 পৰা 2 গলে থাকিব 3 7 পৰা 2 গলে থাকিব 5 7 পৰা 1 গলে থাকিব 6 2 পৰা 1 গলে 2 3 পৰা 1 গলে 2 3 পৰা 2 গলে 1 5 পৰা 2 গলে 3 7 পৰা 2 গলে 5 7 পৰা 1 গলে 6 নেক্সট 6 পৰা 1 গলে থাকিব 5 5 পৰা 4 গলে 1 4 পৰা 2 গলে 2 6 পৰা 2 গলে 4 7 পৰা 3 গলে 4 8 পৰা 4 গলে 4 6 পৰা 1 বাদ দিলে থাকিল 5 5 পৰা 4 1 বাদ দিলে থাকিল 1 4 পৰা 2 বাদ দিলে থাকিলে 2 6 পৰা 2 বাদ দিলে থাকিল 4 7 পৰা 3 বাদ দিলে থাকিল 4 8 পৰা 4 বাদ দিলে থাকিল 4 এইটো তোমালোকৰ কিতাপত নিজে কৰিবা 7 পৰা 5 বাদ দিলে হ'ব 2 4 পৰা 3 বাদ দিলে থাকিব 1 5 পৰা 3 বাদ দিলে থাকিব 2 9 পৰা 5 বাদ দিলে থাকিব 4 8 পৰা 3 বাদ দিলে থাকিব 5 9 পৰা 7 বাদ দিলে থাকিব 2 এইটো তোমালোকে নিজে কৰিবা এতিয়া আমি পিছৰখিনি চাও এইখিনিও তোমালোকে নিজে কৰিবা কিতাপত 8 পৰা 2 গলে থাকিব 6 5 পৰা 1 গলে থাকিব 4 8 পৰা 6 গলে থাকিব 2 9 পৰা 3 গলে থাকিব 6 এইখিনি তোমালোকে নিজে কৰিবা এতিয়া আমি থিয়কৈ বিয়োগ কৰা চাম মই তোমালোকক এইকেইটা বিয়োগ কৰা দেখাই দিছো প্ৰথমতে আছে 7 2 3 4 5 6 7 এতিয়া আমি ইয়াৰ পৰা তিনিটা বাদ দিম এটা দুটা তিনিটা কিমান থাকিল 1 2 3 4 অৰ্থাৎ 7 পৰা 3 গলে আমাৰ 4 থাকিব ঠিক তেনেদৰে আঠটা আছে 1 2 3 4 5 6 7 8 আমি কিমানটা বাদ দিম 4টা 2 3 4 ইয়াতো কিমান থাকিল 1 2 3 4 4টা থাকিল মই তোমালোক আৰু দুটামান কৰি দিছো
9ৰ পৰা 7 গলে কিমান থাকিব? এক, 2, 3, 4, 5, 6, 7, 8, 9 ইয়াৰ পৰা আমি 7টা বাদ দিম 2, 3, 4, 5, 6, 7 1, 2, 3, 4, 5, 6, 7 7টা বাদ দিলো আমাৰ কিমান থাকিল 2 9ৰ পৰা 7 গলে 2 থাকিব পাঁচৰ পৰা 4 গলে 1, 2, 3, 4, 5 5ৰ পৰা আমি 4টা বাদ দিম 1, 2, 3, 4 কিমান থাকিল 1 এনেদৰে তোমালোকে বাকি অংককেইটা কৰিবা আৰু কেইটা মই তোমালোকক দি দিছো পঠালিকৈ কৰা কেইটামান কৰিবা নৱৰ পৰা 5 গলে 6ৰ পৰা 2 3ৰ পৰা 1 7ৰ পৰা 6 8ৰ পৰা 4 4ৰ পৰা 2 এইকেইটা তোমালোকে বহিত পাতি লোৱা এইকেইটা পঠালিকৈ কৰিবা 9ৰ পৰা 5 গলে কিমান হ'ব 6ৰ পৰা 2 গলে কিমান হ'ব 8ৰ পৰা 4 গলে কিমান হ'ব 3ৰ পৰা 1 গলে কিমান হ'ব 7ৰ পৰা 6 গলে কিমান হ'ব 4ৰ পৰা 2 গলে কিমান হ'ব এইখিনি তোমালোকে বহিত পাতি লোৱা 9ৰ পৰা 5 6ৰ পৰা 2 8ৰ পৰা 4 3ৰ পৰা 1 7ৰ পৰা 6 আৰু 4ৰ পৰা 2 কৰিব পাৰিবা নহয় তোমালোকে এতিয়া তোমালোকে থিয়কৈ কৰা কেইটা পাতি লোৱা হাতৰ পৰা 2 বিয়োগ কৰিবা 3ৰ পৰা 2 6ৰ পৰা 3 আৰু 9ৰ পৰা 1 7ৰ পৰা 2 3ৰ পৰা 2 6ৰ পৰা 3 আৰু 9ৰ পৰা 1 বিয়োগ কৰিবা
এইখিনিও তোমালোকে বহিত পাতি লোৱা 7ৰ 2 গলে কিমান হ'ব বাৰু 5 হ'ব ন ঠিক তেনেদৰে 3ৰ পৰা 2 গলে কৰিবা 6ৰ পৰা 3 গলে কৰিবা আৰু 9ৰ পৰা 1 গলে কিমান হ'ব লিখিবা পাতি লোৱা এইখিনি হৈ গল ন এতিয়া আমি নেক্সট পেজলৈ যাও ছবি চাই কি আছে বুজো আহা ছবিখনত কাহিত কেইটা লাডু আছে তিনিটা আছে তোমালোকৰ মায়ে যেনেকে লাডু বনায় ঠিক তেনেকে ইয়াত মাকে লাডু বনাইছে আৰু তিনিটা লাডু কাহিখনত লৈ আহিছে আৰু মাকে মুনুক তাৰে এটা লাডু দিলে এতিয়া কাহিখনত কেইটা থাকিল দুটা এইখন ছবিত চোৱা মাকে ধনক দিলে এটা মুনুক দিলে এটা আৰু ধনকো দিলে এটা এতিয়া কাহিখনত কেইটা থাকিব এটা লাডু থাকিব এতিয়া ইয়াত চোৱা কাহিখনত যে আছিল সেই লাডুটো পুনৰ মাকে মুনুক দি দিলে এতিয়া কাহিখনত কেইটা লাডু থাকিব কাহিখনত এটাও নাথাকে ন কাহিখনত আলু লাডু নাথাকে গতিকে কাহিখনত লাডুৰ সংখ্যা হ'ব 0 মানে এটাও নাই এতিয়া 0 কেনেদৰে লিখা হয় এই ছোৱালীজনীৰ ফলিত দেখিছানে এটা গোল মই তোমালোকক লিখি দিছো ঢোল 0 যেতিয়া এটাও নাথাকে তেতিয়া আমি 0 ব্যৱহাৰ কৰো 0 এনেদৰে লিখা হয় এইটো হল 0 হ'ব এতিয়া চোৱা এই ফুলটোত পখিলা কেইটা আছে বাৰু প্ৰথম ফুলটোত আছে দুটা আৰু এইটো ফুলত আছে এটা এতিয়া এইটো ফুলত চোৱা এটাও নাই এটাও নাই তাৰ ঠাইত আমি কি লিখিম 0 বাহত কেইটা কণী আছে দুটা ইয়াত কেইটা আছে এইটো বাহত এটা আৰু এইটো বাহত এটাও নাই অৰ্থাৎ ইয়াত হ'ব 0 কলহত কেইটা মাছ আছে 1 2 3 4 5 5টা আছে পাঁচ আৰু এইটো কলহত আছে 3 আৰু ইয়াত এটাও নাই অৰ্থাৎ 0 তোমালোকে গম পালানে যেতিয়া আমাৰ হাতত বা আমি এটাও নাথাকে একো নথকা বুজাবলৈ আমি 0 ব্যৱহাৰ কৰো বুজি পালা নিশ্চয় এতিয়া এই খালী ঘৰবিলাক তোমালোকে বিয়োগ কৰি পূৰ কৰিব লাগিব প্ৰথমটো তোমালোকক দিয়া আছে 3ৰ পৰা 1 গলে 2 থাকিব 3ৰ পৰা 2 গলে 1 থাকিব 5ৰ পৰা 4 গলে
1 থাকিব 5ৰ পৰা 5 গলে একো নাথাকে মানে ইয়াত হ'ব 0 ঠিক তেনেদৰে 6ৰ পৰা 7 গলে 7ৰ পৰা 6 গলে 1 আৰু 7ৰ পৰা 7 গলে একো নাথাকে গতিকে 0 3ৰ পৰা 3 গলে হ'ব 0 4ৰ পৰা 2 গলে 2 6ৰ পৰা 3 গলে 3 6ৰ পৰা 4 গলে 2 8ৰ পৰা 3 গলে 5 8ৰ পৰা 4 গলে 4 3ৰ পৰা 3 গলে 0 4ৰ পৰা 2 গলে 2 6ৰ পৰা 3 গলে 3 6ৰ পৰা 4 গলে 2 8ৰ পৰা 3 গলে 5 8ৰ পৰা 4 গলে 4 এনেদৰে কিতাপত কৰিবা এতিয়া আমি বিয়োগ কৰি আস্তানি মিলাব লাগিব এটা তোমালোকক দিয়া আছে চোৱা 7ৰ পৰা 2 গলে 5 আৰু এইফালে 9ৰ পৰা 4 গলেও 5 এতিয়া বাকি কিটা আমি চাও 7ৰ পৰা 5 গলে 2 আৰু এইফালে 6ৰ পৰা 4 গলেও 2 হয় তে 2 ক'ত আছে এইটো 2 দেখিছেনে 7ৰ পৰা 5 গলে 2 আৰু 6ৰ পৰা 4 গলেও 2 3ৰ পৰা 2 গলে 1 আৰু ইয়াত 6ৰ পৰা 5 গলেও 1 1 ক'ত আছে বাৰু এইটো 1 দেখিছেনে 3ৰ পৰা 2 গলে 1 আৰু 6ৰ পৰা 5 গলে 1 এতিয়া 8ৰ পৰা 2 গলে 6 আৰু এইফালে 7ৰ পৰা 1 গলে 6 এইটো 6 7ৰ পৰা 1 গলেও 6 5ৰ পৰা 2 গলে 3 আৰু 9ৰ পৰা 6 গলে 3 3 ক'ত আছে এইটো 3 5ৰ পৰা 1 গলে 4 7ৰ পৰা 3 গলে 4 4 7ৰ পৰা 4 6ৰ পৰা 6 গলে 0 আৰু 3ৰ পৰা 3 গলেও 0
শূন্য দেখিছেনে আমি দুয়োফালে বিয়োগ কৰি এই ৰেলগাড়ীখনত থকা সংখ্যাকেইটা পালেহে আমি দুয়োফালে মিলাই দিম আস্তানি মই তোমালোকক আকৌ এবাৰ কৰি দিছো 7 ৰ পৰা 2 গলে 5 9 ৰ পৰা 4 গলেও 5 এতিয়া 7 ৰ পৰা 5 গলে 2 আৰু এইফালে 6 ৰ পৰা 4 গলে 2 6 ৰ পৰা 4 গলে 2 3 ৰ পৰা 2 গলে 1 আৰু 6 ৰ পৰা 5 গলে 1 8 ৰ পৰা 2 গলে 6 7 ৰ পৰা 1 গলেও 6 5 ৰ পৰা 2 গলে 3 9 ৰ পৰা 6 গলে 3 5 ৰ পৰা 1 গলে 4 7 ৰ পৰা 3 গলেও 4 এইটো 4 এইটো 4 6 ৰ পৰা 6 গলে 0 আৰু 3 ৰ পৰা 3 গলেও 0 তোমালোকে এনেদৰে তোমালোকৰ কিতাপত মিলাই লবা হ'ব এতিয়া তোমালোকে ছবি চাই বিয়োগ কৰা গছৰ ডালত আছিল 4টা চৰাই দুটা উৰি গল ডালত কেইটা চৰাই থাকিল 4 ৰ পৰা 2 গলে আমাৰ কিমান থাকিব দুটা 4টা চৰাই আছিল তাৰ পৰা দুটা উৰি গল আৰু গছৰ ডালত থাকিব দুটা এটা পুখুৰীত 8টা ৰাজহাঁহ আছিল তাৰে 4টা উৰি গল পুখুৰীটোত কেইটা ৰাজহাঁহ থাকিল প্ৰথমতে কেইটা আছিল 8টা ইয়াত লিখিম আমি 8 আৰু 8ৰ পৰা আমাৰ 4টা উৰি গুচি গৈছিল ইয়াত লিখিম আমি 4 এতিয়া 8ৰ পৰা 4টা গলে কেইটা থাকিব বাৰু ইয়াক গণনা কৰাচোন 1 2 3 4 আৰু পুখুৰীটোত 4টা ৰাজহাঁহ থাকিব গতিকে ইয়াত হ'ব 4 8ৰ পৰা 4 গলে থাকিব 4 এটা পাচিত আম আছিল 7টা তাৰে 5টা দুলু আৰু ফুলুৱে খালে পাচিত কেইটা আম থাকিল এটা পাচিত 7টা আম আছিল ইয়াত হ'ব 7 দুলু আৰু ফুলুৱে কেইটা খালে তাৰ পৰা 5টা ইয়াত হ'ব 5 এতিয়া 7ৰ পৰা 5 গলে কিমান হ'ব 7টা আম আছিল তাৰে 5টা খালে গতিকে কেইটা থাকিব পাচিটোত আৰু দুটা বাকি থাকিব
ৰূপহীৰ হাতত 9ডাল ৰং পেঞ্চিল আছিল। তাৰে 5ডাল তগৰক দিলে ৰূপহীৰ হাতত কেইডাল ৰং পেঞ্চিল থাকিল? ৰূপহীৰ হাতত আছিল 9ডাল। 9 আমি ইয়াত লিখিম। 9 আৰু তাৰে 5ডাল তগৰক দিলে। ইয়াত লিখিম 5। আৰু ৰূপহীৰ হাতত কেইডাল থাকিব? 9ৰ পৰা 5 গলে থাকিব 4ডাল। 9ৰ পৰা 5 গলে থাকিব 4। আজি তোমালোকে নিশ্চয় বিয়োগ কৰা বুজি পালা। তোমালোকে বস্তুৰ সহায়ত হওক, ছবিৰ সহায়ত হওক বা সংখ্যা বিয়োগ কৰিব পাৰিবা নিশ্চয়। আৰু যিখিনি মই তোমালোকক ঘৰত কৰিব দিছো সেইখিনি তোমালোকে কৰিবা। আজি তোমালোকে শূন্য কি সেই সম্পৰ্কেও শিকিলা, হয়নে নহয়? গতিকে আজি আৰু আমি বেছি নিশিকো। আজিলৈ আহিছো। ধন্যবাদ।